After winning a massive victory in Assam, BJP held celebrations in the state. Speaking exclusively to Hornbill TV, Union Minister Papitra Margarita and Rupjoyti Kurmi expresses happiness, stating that people voted for the BJP according to the work they have done. আৰু অলৰেডি মৰিয়নি 101 কনষ্টিটুৱেঞ্চি লাগা কোনটো ফাইনেল ৰিজাল্ট আহি কেনে পਹੁঁচিছে আৰু মৰিয়নি 101 কনষ্টিটুৱেঞ্চিতে ৰূপজ্যোতি কুৰ্মীকুন বিজেপি লাগা কেণ্ডিডেট থাকিছে বেছি একটা ডাঙৰ মাৰ্জিন পৰা জিতি লৈছে আৰু ঠিক আপুনি মহিলা পিছতে ভিজুৱেলছ কোনটো দেখি আছে তাতে এতিয়া বেছিভাগ ছাপৰ্টাৰ কোনটো মৰিয়নি তিতাবৰ আৰু এনে বিজেপি পৰা কোনটো জাগাতে বেছি ভাল ৰিজাল্ট দেখাইছে এটো জাগালা কথা ক'ব যাইছে কলে জোৰহাট বিজেপি হৈছে মৰানি বিজেপি হৈছে তিতাবৰ বিজেপি আৰু তিয়ক এছেম্বলি কনষ্টিটুৱেঞ্চিটো এজিপি লাগা হাতে যাইছে আৰু এতিয়া ঠিক এটো ৰূপজ্যোতি কুৰ্মীকে তাখান আনিব ওয়েলকাম কৰিব কৈ কেনে এতে ৰখি আছে আৰু সব লাগা মুখতে একটা গান মই ভিজুৱেলছ দেখাবলৈ ক'ব আৰু পাব্লিক খান ওচৰতে কেনেকুৱা অনুভৱ Hello? ভাল লাগিছে ৰূপজ্যোতি কুৰ্মী জিন্দাবাদ ৰূপজ্যোতি কুৰ্মী জিন্দাবাদ ৰূপজ্যোতি কুৰ্মী জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ গতে ভাবিছিল নাই জিকিব বুলি ভাবিছিলো আমি বহুত 40,000 ভোটত জিকিব বুলি ভাবিছিলো কিমানত জিকিল এতিয়া 26,000 কিমানটা ভোটত যি মানে ভাল লাগিছে আমাৰ বহুত ভাল লাগিছে আমি জিকিব বুলি ফাইনেল আছিলো আৰু জিকিবই আৰু মানে ভৱিষ্যত কিয় মানুহে আকোৱালি লৈছে বুলি ভাবিছে তেখেত মানে উন্নয়নে বিজেপি চৰকাৰে যিটো উন্নয়ন কৰিছে সেইটো 100%, কিন্তু তেখেতৰ যিটো ব্যক্তিগত মানুহৰ মাজত সোমাই যোৱা আপুনি ধৰক জ্যেষ্ঠ মানুহ দেখিলে সেৱা কৰা মানুহৰ বেমাৰত ৰাতি 12টা বজাত গৈ হলেও হস্পিটেলত পায় সেইটো আমাৰ প্লাছ পইণ্ট আৰু তেওঁ ঘৰে ডোৰ টু ডোৰ গৈছে আৰু যায় বহুত সুখী আমি প্ৰতিটো ল'ৰা ছোৱালীক খবৰ লৈছে পাছ কৰিছে কোনোবাই চাকৰি মানে পাইছে প্ৰতিটো ঘৰত গৈছে তেওঁ শুভেচ্ছা দিছে মানে সবাই মামা বুলি কয় আৰু বহুত ভাল পায় আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আমাৰ ল'ৰাও দল আহিছিলে বহুত কিবা কিবি কৰিছিলে লাষ্টত কিন্তু একো নহল আমি জানিছিলো একো নহব আমাৰ ৰূপজ্যোতি জিকিব বুলি জানিছিলো ফাইনেল পুখুৰী সিঁচাই দিয়ে এটা পুখুৰীত চাৰিজনী যদি ভেচেলি মাছ থাকে খলিয়না মাছ থাকে সেই পুখুৰীটো সিঁচাই দিয়ে মাছবোৰ ক'ত যাবে হা মাছবোৰ ক'ত যাব সেই মাছবোৰ এতিয়া বিলীন হৈ গ'ল নিজৰ জেগাত যাব সব নিজৰ জেগাত The victory, চিলিণ্ডাৰ ব্ৰাছ হৈ গ'ল actually this is the sign of victory আৰু ইটোৱে হৰ্নবিল টিভিলা স্ক্ৰীনতে আপুনি খান দেখি আছে ইটো জেনেৰেল পাব্লিক লা ষ্টেটমেণ্ট খান আছে ৰূপজ্যোতি কুৰ্মী who was the pillar of Mariani constituency and he remains his তাইলা পজিশ্যন ৰাখি লৈছে এনেকা ক'ব পাৰে আৰু এফালে মৰিয়নি কি ক'ব ক'বলৈতো একো নাই কষ্ট কৰিলোঁ কষ্টৰ ফল পালোঁ ভাল লাগিছে আমাৰ বহুত আৰু এটা কথা কি আচলতে কিবা এটা পাবলৈ হ'লে কিবা এটা দিবও লাগিব গতিকে নিদিয়াকৈ আমি সপোন দেখিব নোৱাৰোঁ এতিয়া সেইটোৱে হ'ল ৰূপজ্যোতি কুৰ্মীয়ে দিছে বছ জিকিছে আৰু ইয়ং জেনেৰেশ্যন খান লগা ভোটাৰ্ছ খান বি বেছি দেখিছে অলপ আগলৈ আহিব লাগে আজি কথা কোৱাৰ সময় আহকচোন গোটেইখিনি এইফালে আহক কেনেকুৱা লাগিছে এটা ডাঙৰ বিৰাট ভাল লাগিছে বহুতে ভাবি আছিলে খুব কম ভোটত জিকিব কিন্তু বহুত বেছি ভোটত জিকিছে যে এইটো কাৰণে বিৰাট ভাল লাগিছে আকোৱালি ল'লে মৰিয়নি কাৰণ আমি মৰিয়নিক তেওঁ আগৰ পৰাই আমি আঁকোৱালি আছোঁ গতিকে আকৌ তেওঁৱে হ'ব গতিকে সেই আৰু আমি আমাৰ আৰু এগৰাকী আছে যিটো ভাবিছিলোঁ সেইটোৱে হ'ল সেইটোৱে আচলতে এক্সপেক্টেশ্যন কিমান আছিল আৰু আগৰ পৰা আছিলে বহুত এক্সপেক্টেশ্যন মতে ৰিজাল্টটো বহুত বেছি ভাল মানে ফুল্লি এক্সাইটেড কি কয় গানটো পৰা গাই দিয়াচোন কি আছিলে The sign of the victory of ৰূপজ্যোতি কুৰ্মী মৰিয়নি যেনেকা পহিলা পৰা একটা ফৰ্মাৰ পিলাৰ আছিলে ৰূপজ্যোতি ৰিমেইনছ ইট পাব্লিক টু পাব্লিক কানেক্ট কৰা লগা ৰিজাল্ট মই আৰু একজন আছে লগত কি ক'ব এটা ডাঙৰ ভিক্টৰী মানুহে যি কৰিছিলে কিন্তু চব ফেনৰ ফুটুকা য'ৰ মানুহ আছে তাত গুচি গ'ল ৰূপজ্যোতি থাকি গ'ল
বিকশিত অসমৰ যিটো ছবি মৰিয়নি সমষ্টিৰ মাননীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যেতিয়াই বিজেপিত আহিল উন্নয়নৰ বাহিৰে বেছি চিন্তা কৰা নাছিলে 16 ঘণ্টা 18 ঘণ্টা ৰাইজৰ কাৰণে কাম কৰে দুখীয়া মানুহৰ কাৰণে কাম কৰে যিখিনি মানুহ যিটো মৃত্যু হৈ যায় সেই মানুহখিনিৰ কাৰণেও কাম কৰে সমষ্টিৰ দুখৰ সময়ত এই বিধায়কজনৰ লগত থাকে আচলতে গতিকে জ্ঞানেশ্ৰী বৰা শিক্ষা ক্ষেত্ৰত আছিল তেখেত তাতে থাকক আচলতে ৰাজনীতিত আহিব নালাগে কিন্তু বিধায়কে আচলতে 6 চনৰ পৰা 21 বিজেপিলৈ আহিল আকৌ জিকিলে আকৌ 26ত জিকিলে মৰিয়নি সমষ্টিৰ যিখিনি আধৰুৱা কামখিনি আকৌ তেখেতে আচলতে আগবঢ়াই নিবলৈ আমি আশা কৰি এবাৰ বিপুল ভোটত মৰিয়নি সমষ্টিত তেখেতে জয় কৰিছে ইয়াৰ পৰা বুজিব পাৰি যে সামাজিক মাধ্যমত কৰা ৰাজনীতি আৰু গ্ৰাউণ্ড লেভেলত কৰা ৰাজনীতি বহুত পাৰ্থক্য সম্পূৰ্ণ পৃথক মানুহ কথা প্ৰেক্টিকেলি মানুহ কথা দৈহিকভাৱে মানসিকভাৱে যি কাম কৰিব এইটো মিডিয়াত ছ'চিয়েল মিডিয়াত কাম কৰি লাভ নাই আচলতে মানুহ ঘৰে ঘৰে যাব লাগিব কাম কৰিব লাগিব মানুহ ইমান মূৰ্খ নহয় এইখন চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত যিখন গোটেই অসমত যিখিনি কাম কৰিছে সেই কামৰ প্ৰতিচ্ছবিহে দিছে আচলতে 98টা 100টা সমষ্টি জিকাটো কিমান ডাঙৰ কথা আচলতে মৰিয়নি সমষ্টিৰ বিধায়কক জ্ঞানেশ্ৰী বৰাই 15 দিন আহি ফাইট দিব এইটোতো হাঁহি পাত্ৰৰ কথা আছে ক'বলৈ গ'লে সমষ্টিটো আচলতে এটা হাই ভল্টেজ প্ৰতিদ্বন্দ্বী আছিল বুলি ক'ব পাৰি ঠিক এফালে লোকসভাৰ পৰা MP গৌৰৱ গগৈ আছিল কিন্তু এতিয়া মৰিয়নি বা এই যোৰহাটক কিহৰ কাৰণে আঁকোৱালি লৈছে বুলি আপোনাৰ সাধাৰণ মানে মই যদি কথাটো কৈ দিওঁ অকল উন্নয়নৰ বাহিৰে একো নহয় গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা হ'ল কি তেখেতে নিজৰ বুথটোতে হাৰি থাকিলে এজন ভাবি মুখ্যমন্ত্ৰী তেখেতে নিজৰ বুথটোত হৰাটো কিমান লাজৰ কথা এটা কথা কৈছোঁ আজি 4টা সমষ্টিৰ কথা আমাৰ আছিল যোৰহাট ডিষ্ট্ৰিক্টত 4টা সমষ্টি বিপুল ভোটত জয়ী হৈছে এলায়েন্স আছে AGP তিয়কত জিকিছে তিতাবৰত জিকিছে মৰিয়নিত জিকিছে গৌৰৱ গগৈ হাৰিছে হিতেন গোস্বামী জাকত জিকিছে মৰিয়নি সমষ্টিৰ কথাটো কেলৈ কৈছোঁ মই যে যি 70% কাম হ'ল আৰু 30% কাম বাকী আছে এতিয়া মৰিয়নি সমষ্টিৰ বিধায়কে জিকি বাকী 30% কামখিনি আগবঢ়াই নিব বুলি আমি মৰিয়নিবাসী হিচাপে আগন্তুক দিনত মৰিয়নিলৈ কি সপোন আছে কথা হ'ল মৰিয়নি সমষ্টিত যিখিনি নিবনুৱা কিন্তু সমস্যা আছে সেই সমস্যাবোৰ তেখেতে কৰিম বুলি কৈছে ইতিমধ্যে আৰু কথা হ'ল আমাৰ বিপুল যিখিনি ৰাস্তা ঘাট পদূলি যিখিনি অভাৱ হৈ আছে যিখিনি কথা হ'ল আমাৰ শিক্ষাৰ অভাৱ হৈ আছে বা কথা হ'ল আমাৰ স্বাস্থ্যৰ অভাৱবিলাক হৈ আছে সেই কথাখিনি তেখেতে আগবঢ়াই নিবলৈ আশা কৰিছোঁ ধন্যবাদ আৰু দিছ ৱে ভিক্টৰী চেলিব্ৰেশ্যন এতিয়া কোনটো মৰিয়নি কনষ্টিটুৱেঞ্চি 101 MLA ৰূপজ্যোতি কুৰ্মী পৰা অলৰেডি তাইলা কোনটো ডেজিগনেশ্যন আৰু তাইলা কোনটো ৰেপুটেশ্যন এইটো অলৰেডি ৰাখি লৈছে কৈ কিনে মখান ক'ব পাৰে আৰু 5 ইয়াৰ্ছ কাৰণে বিজেপি লিড গভৰ্ণমেণ্টকে মৰিয়নি পাব্লিক পৰা ছাপোৰ্ট কৰিছে আৰু আপকামিং ডেজতে মৰিয়নি লগা ডেভেলপমেণ্ট আৰু মৰিয়নি লগা ইছ্যুজ কি কথা সোধা টাইমতে বেছিভাগ ড্ৰিম আছে কৈছে আৰু এতিয়া ঠিক মখান লৈ যাব পবিত্ৰ মাৰ্ঘেৰিটা কোন ফৰেন এক্সটাৰ্নেল মিনিষ্টাৰ আছে কেবিনেট মিনিষ্টাৰ আছে তাইৰ লগত এইটো ইলেকশ্যন ওপৰতে ৰিজাল্ট এতিয়া কি কথা ক'বলৈ চাই চাব So it's a clear mandate we consider to be blessings of people of Assam. People always stand with Modi ji, our BJP and alliance, and with development. So Assam has witnessed unprecedented development in Assam in the last decade after the assumption of office of Prime Minister by Pradhan Modi ji, as well as in the last 2 tenures of our BJP-led government, we have delivered all the projects, programs and schemes in terms of development. So it is practically witnessed by our people. And moreover, along with that actually, Assam, just a decade ago, was engulfed by this insurgent issues. But now, peace and harmony, and a good stable law and order situation are prevailing here in Assam. So corruption-free governance, the development, these are the issues we had brought to the people of Assam. So people has accordingly blessed us. দিনত যোৰহাটক লৈ কি সপোন আছে So যোৰহাটক লৈ আমাৰ হিতেন গোস্বামী ডাঙৰীয়াৰ পৰা আদি কৰি আমাৰ গোটেই কেইগৰাকী সন্মানীয় বিধায়ক আমাৰ দল বা আমাৰ ৰাইজৰ বহু পৰিকল্পনা আছে অভাৱ অভিযোগ আছে সকলোবিলাক একেদিনে কৰাটো সম্ভৱ নহয় তাতে আমাৰ স্থানীয় সাংসদজনো বিৰোধীৰ গতিকে কিছুমান টেকনিকেল অসুবিধা নথকা নহয় কিন্তু তৎসত্ত্বেও যিহেতু সন্মানীয় ৰাইজে আমাৰ 4গৰাকীকৈ বিধায়কক আশীৰ্বাদ দিলে হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ গঠন হ'বলৈ গৈ আছে ডাবল ইঞ্জিন চৰকাৰৰ সৈতে আমাৰ যোৰহাট তিয়ক তিতাবৰ আৰু মৰিয়নি আজি সংযুক্ত হৈ পৰিল গতিকে আমি ভাবোঁ আমি বহু উন্নয়নমূলক কাম দেখিম পৰ্যায়ক্ৰমে বিভিন্ন দলে কিন্তু বহুতো কৌশল ৰচনা কৰিছিল কিন্তু দেখা হ'ল কোনো লাষ্টত টিকিব নোৱাৰিলে আমাৰ ৰাইজ বৰ সচেতন আৰু যোৰহতীয়া ৰাইজকতো সদায় ৰাজনৈতিক সামাজিক সাংস্কৃতিকভাৱে অতি বিচক্ষণ বুলি সমগ্ৰ অসমে স্বীকৃতি দিয়ে আৰু যোৰহাটত আমাৰ একেধৰণে যোৰহাটৰ ৰাইজে বিকাশৰ সৈতে আছে থাকিল
আৰু উন্নয়নৰ সকলো কাম দেখি আহিছে গতিকে আমি ভাবোঁ সেইকাৰণেই আটাইকেইখন আসনত আমি অগ্ৰগতি লাভ কৰিলোঁ যোৰহাট আছে মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱৰ সৈতে যোৰহাট আছে উন্নয়নৰ সৈতে এক কথাত ৰাইজ উন্নয়নৰ লগত আছে ৰাজ উন্নয়নৰ লগত আছে সেইকাৰণে আমাৰ আপুনি কোৱাৰ দৰে বহু চক্ৰান্ত কৰা হৈছিল আমাৰ নিজৰ জাতি জনগোষ্ঠীবিলাকৰ মাজত ভাগ ভাগ কৰিব বিচৰা হৈছিল কেৱল কেইখনমান আসন কেইটামান ভোটৰ বাবে আমাৰ ৰাইজে কিন্তু সেয়া হ'বলৈ নিদিলে ৰাইজ সচেতন ৰাইজে আজি জন আশীৰ্বাদেৰে পুনৰ হিমন্ত বিশ্ব শৰ্মা তথা আমাৰ দলটিক আমাৰ NDA পুনৰ শাসনলৈ উভতাই আনিলে অংকুৰ দা বিজেপিৰ এই মুহূৰ্তত খুব সুন্দৰ এটা ভাল ফলাফল দিছে আৰু যে উন্নয়নৰ পক্ষৰ ৰাইজ আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে বলতে সদায় এটা পৰিকল্পনা কৰে পৰিকল্পনাৰ আধাৰত সদায় সমৰ্পিত কাৰ্যকৰ্তা আছে চৰকাৰৰ আঁচনিবোৰো আছে ৰাইজৰ লগত সম্পৰ্ক আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তা যোৰহাট সমষ্টিত বিশেষভাৱে আজি আমাৰ সন্মানীয় জিলা সভাপতি ডাঙৰীয়া হওক ৰাণা গোস্বামী ডাঙৰীয়া হওক পবিত্ৰ মাৰ্ঘেৰিটা হওক কেন্দ্ৰীয় মন্ত্ৰী বা ময়ে হওক আমি ৰাইজৰ লগত সম্পৰ্ক কৰিছিলোঁ আৰু যোৱা 2 বছৰত আমাৰ সাংসদগৰাকীৰ বিষয়ে আজি নকওঁ হৰাজিকা আছেই নিৰ্বাচনত কিন্তু তেওঁ যোনটো মানুহৰ লগত সম্পৰ্ক ৰাখিব লাগিছে বা আপোনালোকে জানে যে যোৰহাটৰ ৰাইজ যথেষ্টখিনি চিন্তাশীল যথেষ্টখিনি বিচাৰ বিবেচনাৰ ভোট প্ৰদান কৰে গতিকে যোৰহাটৰ ৰাইজে কাৰ পক্ষত ভোট প্ৰদান কৰিব যে উন্নয়নৰ পক্ষত ভোট প্ৰদান কৰিলে আৰু মই নাভাবোঁ যে এটা পৰিকল্পনা নোহোৱাকৈ কোনো ৰাজনীতিত জয় হ'ব নোৱাৰে এইটো যি ধৰণে এক্সপেক্ট কৰা হৈছিল তাতকৈ কিন্তু বেছি আমি আগতেই অনুভৱ কৰিছোঁ যে আজি বৃহৎ ব্যৱধানৰ জয়যুক্ত হ'ম কাৰণ আমি ৰাইজ উন্নয়নৰ পক্ষত আছে যোৰহাটৰ ৰাইজ বিকাশৰ পক্ষত আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে উন্নয়ন কৰিছে সমগ্ৰ অসমক গতিকে যোৰহাটৰ ৰাইজে সেই চিন্তাশীল ব্যক্তিৰ সমৰ্থনত ভোট প্ৰদান কৰিছে আগন্তুক দিনত যোৰহাটলৈ কি পৰিকল্পনা আছে যুৱ প্ৰজন্মৰ ভাল লাগিছে যুৱ প্ৰজন্মই এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষৰ লগত আছে কবিতা জেন যিটো কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া পক্ষ কিন্তু আমাৰ হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াৰ পক্ষত আছে আগন্তুক দিনত আমি যোৰহাটৰ ৰাইজ হিতেন্দ্ৰ নাথ সকলোৱে বহু আকাংক্ষাকে পূৰণ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ Now we have with us BJP winning candidate Rupjyoti Kurmi. তাই লগতে ভি কথা কৰিবলৈ ট্ৰাই কৰিব Sir, as BJP said, BJP shown it again and established in upcoming 5 years. What do you want to say at the time of victory? First of all, I want to thank my late father, my late mother. I believe their blessing was with me. Secondly, I want to thank my Marini constituency people for their love and blessing and their support on for the 6th time. Thirdly, I want to thank Almighty God for blessing me and guiding me every time. And the scenario, the picture we have seen this time, not only of my Marini LSC, of the whole state, is a clear picture that the public have deep faith on Honorable Prime Minister Narendra Modi ji and Honorable Chief Minister Assam Dr. Hemanta Biswa Sarma ji. I believe people will definitely be benefited with the victory of BJP this time. There are several candidates came from outside, but eventually you won. What is the main winning reason as your point of view? Out of 24 hours, I used to stay with many people 16 to 18 hours daily. Only when the assembly sessions sometime organized at Guwahati, I used to travel. Otherwise, I stay with my many constituency people. This is love of many people for me. And this way, celebrates his victory and Hornbill TV te etia apuni khan dekhi thaka nisina. We are very much disturbed. এনেকা কৰি কিনে এতিয়া ৰূপজ্যোতি কুৰ্মী লগা উইনিং ভিক্টৰী চেলিব্ৰেশ্যন কোনটো ছাপৰ্টাৰ্ছ খান আহি কিনে কৰি আছে আৰু ৰূপজ্যোতি কুৰ্মী এগেইন প্ৰুভ হি ইজ দ্য কিং অফ মৰিয়নি 101 Assembly constituency and he remains his reputation for the upcoming last 5 years. Are you looking for an eco-friendly school with well-equipped teachers, good structure, good library, free development skills, and not just that, a school with good sports facilities? I have the right school for you. Cornerstone High Secondary School, located in Duncan Basti, Dimapur, is an eco-friendly school that provides several facilities and opportunities for the holistic growth of their students. Its campus's facilities and services includes building, hostel, library, laboratory, canteen, games and sports, etc. The school has also announced a special offer for the scholastic year of 2026.